কালি এজন মানুহে মোক হেতিয়াত ফোন কৰিলে মৰ্নিং ক'লে ছাৰ মোৰ ছাৰ এজন আছে তেখেতৰ ঘৰত যাব লাগে মই কৈছো আজি নহ'ব নেক্সট ডেট হ'ব কাৰণ মোৰ গোৱালপাৰা প্ৰগ্ৰাম ফিট হৈ আছে নেক্সট উইকত যাম মই 15 তাৰিখে হ'ব চাগে 18 তাৰিখ কেই তাৰিখ কৰিব 18 তাৰিখে মই বেক হ'ম 19 তাৰিখ আছে নেকি আজি কেই তাৰিখ হ'ল 12 হৈ যাব 12 7 19 পাই যাব তাৰপিছত মোক ক'লে তেনেকে মই কৈছো ঠিক আছে বাৰু বইতো আজি নহ'ব পিছত যাব কৈছে নহয় ৰ'ব বোলে মই ছাৰ লগত কথা পাতো তাৰপৰা তেওঁ হেৰি কৰিলে টিটিভি চিনি পাই যাব তাৰপিছত ছাৰ লগত কথা পাতিলে ক'লে ছাৰ আজিহে আছে কালি ক'ৰবাত যাব আপোনাক মাতিছে কৈছে মোৰ ৰিকুৱেষ্টত আপুনি যাওক বলক তাৰপৰা বোলে গাড়ী পঠাই দিওঁ নেকি কৈছে ছাৰে কৈছে গাড়ী পঠাই দিওঁ তাৰ ভাবিলো মই নিজে গাড়ী লৈ যোৱাতকে আহিব যেতিয়া মই কৈছো ঠিক আছে পঠাই দিওঁ কিবা এটা কৰিম মই তাৰপিছত গাড়ী পঠাই দিলে আহিলো আহি 12টা বজাত হেৰি পালেহি মোৰ আগবেলা ক্লাইণ্ট আছিলে চাই মেলি মই গুচি গলো তাৰপৰা গৈ পাই আহিছোগে বৃহৎ আৰু লাক্সাৰিয়াছ ঘৰ মানে অসমত কৈছে যিটো পূজা পাতে এক নম্বৰ পূজা হয় সেইটো তাত কিমান হাজাৰ মানুহ আহে মানে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ ঘৰ বৃহৎ মানে হা আৰু মই যেতিয়া গৈছো ন 4-5 জনৰ চেক লিখি আছে হেৰি লিখি আছে মানে দামী তাৰপিছত মোক দেখা মাত্ৰ ক'লে দাদা আহক বহক কৈছে অকণমান ৰ'ব আপুনি মই এইকেইটা কাম কৰি লৈছো ঠিক আছে জলদি কৰক যি কৰে তাৰপিছত সুধিলে মোৰ কথা যে আপোনাৰ নামটো মই ক'লো ডক্টৰ দেৱজিৎ নাথ কৈছে আপোনাৰ ওচৰত এবাৰ মই গৈছিলো বহুত বছৰ আগতে তেতিয়া মই বালিজানত বাগান এখনত চাৰ্ভিচ কৰি আছিলো কৈছা কিবা এটা বুলি ক'লে তেখেতৰ বাগানতে কৰে যে তেখেতৰ কিবা বিয়া চাবলৈ গৈছিলে তেতিয়া মই গৈছিলো অৱশ্যে মানুহজন এতিয়া নাই ঢুকালে মানে এইটো আজি ধৰক 10-15 বছৰ আগৰ কথা এইটো মইতো চিনি পোৱা নাই মোক চিনি পাই গ'ল যি হওক তাৰপিছত তেওঁলোকে এই কৰি আছে মই বোলে এটা হেৰি নহয় আপোনাৰ এই ঘৰৰ ড্ৰয়িংটো আছে নেকি কৈছে ড্ৰয়িংটো নাই নহয় বোলো আপুনি নিজে ডিজাইন কৰা ক'লে নিজে ডিজাইন কৰিছো কৈছে মই বাথৰুমতে বনাইছো আৰু বাহিৰৰ মানুহ বাস্তু স্পেচিয়েলিষ্ট আনি ঘৰ বনাইছে আৰু যথেষ্ট খৰচা কৰিছে তাৰপিছত তেনেকে মোক কেইবাজনৰ কথাও ক'লে নাম 3-4 জনৰ কথা ক'লে মই চিনি পোৱা নাই বাহিৰৰ কথাও কৈছে ইয়াৰো কৈছে ইমান হেৰি নাই তাৰপিছত এজন আহিলে বোলে ছাৰ গুৱাহাটীৰ পৰা তেখেতে কিবা মেচিন যন্ত্ৰ লৈ আহিলে এই যিটো ডাউজিং কোৱা যায় মানে এইটো এটা মানে বন্দুকৰ নিচিনা বস্তু সেইটো মানে মেগনেটিক সেই বস্তুটো চাই ঠিক আছে তাৰ পৰা কিবা বোলে গোল্ডেন টাইপৰ কিবা বোলে পিচ মানে টুকুৰা পুতি থৈ গ'ল তাতে তাৰ পৰা ক'লে যে ইয়াত এইটো আছিলে এইটো কৰিলো এনেকৈ ক'লে মোক তেনেকুৱা বহুতখিনি কথা ক'লে আৰু মডিফাইড কৰা কথা তাৰপিছত মই ক'লো ঠিক আছে মই এবাৰ চাই আহো মই বোলো আপুনি কোনোবা মানুহ আছে পঠিয়াই দিয়ক চালো মই চালো চাই পেলাই মিডল পইণ্ট আহিলো মই ডাইৰেকশ্যন উলিয়ালো ডিটাৰমাইন কৰিলো তাৰপিছত মই উঠি গলো ওপৰত কৈছে আপোনাৰ ভিতৰটো চাওঁ মই কৈছে চাওক চালো তাৰপিছত চাই পেলাই ক'লো যে মই বাকীবিলাক মেজৰ ঠিকেই দেখিলো এটা মই মানে ডিফেক্ট পাইছো ডিফেক্ট বহুত আছে তাৰ ভিতৰত এটা এইটো মেজৰ আছে ক'লো যে মই আপোনাৰ ৱেষ্ট ডাইৰেকশ্যনত টু আপ টু নৰ্থ ইষ্টলৈকে ভিতৰত এটা সুইমিং পুল বনাইছে কৰোৰ টকা খৰচা কৰিছে মাইকী মানুহৰ ল'ৰা ছোৱালী ছেটিছফেকশ্যনৰ কাৰণে মই ক'লো যে এই পানীটো ইয়াৰ পৰা উঠাব লাগিব আপুনি আৰু তাত কাৰণে আপোনাৰ মাইকী মানুহৰ বেমাৰ হৈ আছে তাত পইচা খৰচা হৈ আছে আৰু এটা সময় কিন্তু মাইকী মানুহ নাথাকিব মই ক'লো সেইটো কথা তাৰপিছত তেখেতে ক'লে যে এইটোতো নৰ্থ ইষ্টত নাই ৱেষ্টত আছে মই কৈছো ৱেষ্ট আৰু নৰ্থ ইষ্টলৈকে কভাৰ কৰি আছে ফলস্বৰূপে মেণ্টেল ষ্ট্ৰেছ টেনশ্যনো আছে সেইটো আৰু
ঠিক ইজ ডাইৰেকশ্যনত এটা লিফ্ট বনাইছে তাতে সেইখিনি আছে মোক ক'লে মই এটা ড্ৰয়িংটো মই আঁকিব বিচাৰিলোঁ ক'লে ছাৰ মোক ক'লে ইমানখিনি আপুনি কৰিব নালাগে মাইকী মানুহ অলপ ভয় খাই যাব কৈছে তেতিয়া মই বোলে মোক এইটো কথা কওক যে এইটো বাকী মানুহৰ বেমাৰ হৈ থাকে হয় খৰচা হৈছো কৈছে ঠিক নাথাকে যদি ঘৰৰ মানুহকেইটাই যদি ভাল নাথাকে ইমান পইচা সম্পত্তি কেলে ইণ্টাৰেষ্টিং তেতিয়া মোক তেখেতে কিছুমান কথা ক'লে যিখিনি কথা আপোনালোক সকলোৱে জনাটো জৰুৰী যে বাস্তু যিমান মই স্পেচিয়েলিষ্ট নামত আনিছো বহুত পইচা মই খৰচা কৰিছো মোৰ এইবিলাক বস্তুৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ গ'ল কাৰণ ভগৱানে ওপৰলৈ যাক যিটো দিব সেইটোৱে হ'ব তেতিয়া মোক কৈছে যে তেওঁলোকে আহিলে এইটো হল নহয় ক'ব যে এইটো এনেকুৱা হৈ গ'লে এইটো ভুল আছে এইটো ভাঙিব লাগিব কৰিব লাগিব আৰু একবাৰ এজন আহিলে গুৱাহাটীৰ পৰা আহিলে 11,000 টকা লৈছে ইয়াত ঠিক আপোনাৰ 400 কিলোমিটাৰ ডিফাৰেন্স হ'ব তেওঁ মেচিন দি চালে ৰিসেন্ট কেছ এটো চাই পেলাই কিবা পুটি থৈ গ'ল কিন্তু প্ৰবলেম আজিলৈকে সলভ নাই আৰু তেতিয়া কৈছে এখেতে যে এইবিলাক বিচাৰে কিন্তু এটা বস্তু মই দেখিলো আপোনাক যে আপুনি প্ৰফেশনেল নহয় আপোনাৰ যে পেশা হেতু বেলেগ বস্তু কিন্তু আপোনাৰ ভাল লাগব কাৰণে কোৱা নাই আপুনি জেন্টলি জেনেদৰে আপুনি কৈছে মোক কথাবিলাক আৰু যিখিনি কৈছে মই আপোনাক মানে বিশ্বাস কৰিছো দেখিছো যে কৈছে যে মই ভাবিছো যে পশ্চিম সাইডে যেটো পানী কোনোবাই কৈছে ভাল কোনোবাই কৈছে বেয়া গটিকে মোৰ ডাউট আছে সেইকাৰণে মাতিলো আৰু এওঁলোক যিজন মানুহে লৈ গৈছে কৈছে এওঁলোক মোৰ ঘৰৰ ককাই ভাই নিচিনা ৰিলেটিভ এওঁলোকে যদি যি কয় মই না নকম হেতু মই কৰিলুম তাৰ পিছত মই কলো হেতু কথা মই কলো যে আপোনাৰ ৰুমত আপুনি ক'ত থাকে খুদিলো লৰা দুটা আছে খুদিলো এটো ৰুমত কোন থাকে মই কৈছো আপোনাৰ এই লৰাটো ভাল নহয় আপোনাৰ আৰু ইয়াৰ লাইফটো স্পইল হৈ যাব তো তেওঁ মোক একো কোৱা নাই কি আছে কি নাই তাৰ পিছত মই তাৰ ৰিভেনিউ দিলো ওয়াইফে এই সুইমিং পুলটো অতৰাবলে ৰাজি নহয় মানে কমফৰ্টাৰ লাগে কিন্তু তেওঁ বেমাৰ আজাৰ বিলাক বহুত আছে মই যাওঁতে শুই আছিলে আৰু সেই ঘৰটো বনোৱা কালি পৰহি 3 বছৰ হৈছে আৰু প্লটটো আছে ইষ্টৰ প্লট মই কৈছো এইটো প্লটৰ ৰিজাল্ট আপুনি পাবই 5 বছৰ পৰা 10 বছৰ ভিতৰত ইয়াৰ আসল বস্তু লাভ আছে তাৰপা লৰাটো ক'লে যে মানে মমিকো বুলাও মাতিলে কৈছে আপুনি তেখেতক ভয় খাই নিদিব আপুনি ক'ব যে এটো বেয়া তাৰ কাৰণে আহিলে তেওঁ বুজালে মই ক'লো যে আপোনাৰ ইটো যিটো আছে না পানীটো আপুনি আব উঠাব লাগিব মই কৈছো আপোনাৰ বেমাৰ আছে বহুত টকা আপোনাৰ খৰচা কৰিছে তাৰপা ক'লে বহুত টকা যাব মই বলো যদি আপুনি পইচাৰ হেতু হেৰিয়াত যদি মানে বচাও বিচাৰিছে পইচা আৰু যদি সুখ লব বিচাৰিছে কেদিনমান লওক তাৰ পিছত দেখিব যে মানুহ নাথাকিব আপোনাৰ ফেস টু ফেস বা পইণ্টত কলো তাৰ পিছত তেনেকে কিছু কথা পাতিলো কৈছে মই বাস্তুৰ সেই বস্তুটো চাও মই বহুত আছে কৈছে ভয় খুৱাই দিয়ে আৰু বহুত টকা লুটি লৈ যায় এটো আহিব এটো বেয়া এটো আহিব হেতু বেয়া কিন্তু কৈছে যে আপোনাৰ গতে ডাইৰেক্টলি কোনো কথা ক'ব পোৱা নাই আৰু হেতু হৈছে মোৰ স্পেশালিটি কাৰণ মই এটো কথা কৈছো যে জীৱান পৃথিৱীত বাস্তু আছে মোক কৈছে তেতিয়া কথা যে এনেকে ভয় খুৱাই দিয়ে বেলেগ বেলেগ কথা মই বলো আপোনাৰ কথাটো বাদ দিয়ক মই যেতিয়া মোৰ বস্তুখিনি ইউটিউবত দিছো দিয়াৰ পিছত মই ইউটিউবত মই যিবিলাক বস্তু দেখিছো ইউটিউবত ম্যাক্সিমাম মানুহ লক্ষ লক্ষ মানুহ যিবিলাক চাই মানুহক মানে বুৰ্বক বনাই আছে সেই বস্তুটোত মানে মই কৈছো যে মই সেইটো চোৱাৰ পিছত মোৰ ব্ৰেইন মানে বেয়া হৈ যায় মানে ডিস্টাৰবেন্স হৈ যায় যে কি কৈছে হেতি তাত মানুহক কি বুজাইছে হেবিলাক মই কৈছো যে আজিকালি যেটো বাস্তু আছে বজৰুৱা আছে আৰু আমি আছো শুনক এটা মোক ক'লে দেখেতে যে এটো মই বিশ্বাস নকৰ মই বলো দুখ আপোনাৰ বেলেগৰ নহয় কাৰণ এজন ডক্টৰক যেটা দেখাবলৈ যাব স্পেশালিষ্ট তাৰ ব্যাকগ্ৰাউণ্ড আপুনি চাই যে ডক্টৰজন কিমান পাৰফৰম্যান্স আছে কিমান তেওঁৰ ডিগ্ৰী কোৱালিফিকেশন আছে গটিকে বাস্তু বা এস্ট্ৰোলজাৰ্ছ আহিলে তাৰ ব্যাকগ্ৰাউণ্ড নাচাই কেলে যে সি কিমান কোৱালিফাইড কিমান তাৰ নলেজ আৰু হেৰি আছে আৰু চক মই কৈছো সেইবিলাক
তো বজৰুৱা আছে কেনেকৈ কি কৰিছে মই ক'ব নোৱাৰো কিন্তু যেটো মোৰ যি কোৱালিফিকেশন আছে হেতু এটো বিষয়ত মই বিশেষ ৰিপোৰ্টেড মানে ইনষ্টিটিউট ইউনিভাৰ্চিটিৰ পৰা মই পিএইচডি কৰা আৰু তাৰ ওপৰত মই এমএ পিএইচডি বিলাক আমাৰ বেডিকৰ ওপৰত কৰা আৰু তাৰ ওপৰত ৰিসাৰ্চ আৰু ৰিফাইন কৰিছো মই আৰু হেতু মোৰ যেটো কোৱালিটি আছে না আপোনাৰ ইন্ডিয়া কি ওয়ার্ল্ডত নিমিলিব কাৰণ বেলেগে বাস্তু ভিজিট কিবা গলে এস্ট্ৰোলজাৰ হলে বাস্তু ভিজিট কৰিলে কি হয় সেই প্ৰবলেম খুদি পেলাই তেতিয়া তাৰ ট্ৰিটমেন্ট ব্যৱস্থা কৰে আৰু মই দেখাৰ পিছত তাৰ প্ৰবলেম মত তাৰ ট্ৰিটমেন্ট হয় মালিকলে কোনো থাকে লাগে হৰস্কোপে হওক ফৰ্ণিয়ে হওক জনপ্ৰতীকে হওক ইয়া বাস্তুৱে হওক ঠিক আছে আৰু তেওঁৰ ওয়াইফেও এগ্ৰি হৈ গল যে ঠিক আছে এটো অটৰাই দিবলে আৰু মই থকা অৱস্থাতে কুইক তেওঁ মানে ফোন কৰি হেতু ফিল আপ কৰি তাত ব্যৱস্থা কৰি দিলে বাকি মোৰ ফিজ আছিল মই ললো তো গুছি আহিলো আৰু তেওঁলোকে মোক যেটা গাড়ীত তেওঁৰ ষ্টাফ আহিছিল যিজন মানুহ লৈ গৈছে যে গাড়ীত আহিলে তেতিয়া মোক খুদিলে লোকে যে স্যাৰ হেই নহয় আপুনি কি কলে স্যাৰক কি কলে কৈছে নেনে কৈছে লৰাটো ভাল নহয় তেতিয়া লগত গাড়ী চলাই যিজন আহিছে লগত আৰু যিজনে কৈছে আপুনি কেনে গম পালে যে লৰাটো যে ভাল নহয় আপুনি কেনে গম পালে হিয়াতি মানে চকিত হৈ গল মই কৈছো ঘৰটোৱে কৈছে মোক কোন কোট থাকে হেতু মই গম পাও কৈছে ডাঙৰটো লৰা ভাল লৰা মই বলো মই জানো ভাল লৰা কাৰণ তাৰ বেডৰুম আছে নৰ্থ ইষ্টত আৰু ই আছে সাউথত মই কলো মেইনলি যেটো প্ৰবলেমৰ কাৰণে আপুনি কৈছে মই কৈছো দুটা মই আপোনাক ট্ৰিটমেন্ট কৰিব কৈছো মালিকক যে আপুনি দুটা কাম কৰক জলদি হেতু হৈছে কি পানীটো ইয়াৰ পৰা উঠাওক তাত এটা ৰুম বনাওক আৰু লৰাটোক তাৰ পৰা শিফট কৰক ওয়েস্ট এণ্ড নৰ্থ ডাইৰেকশ্যনত আৰু মই কৈছো তেতিয়া যে মাইকি যদি হেতু বস্তু নকৰে না মাইকি বচাব নোৱাৰিব গুছি যাব কাৰণ হেতু এটো বিষয়ত মই স্পেশালিষ্ট হয় তেতিয়া কৈছে যে হয় সাৰে মাইকি মানুহৰ লগত বহুত পইচা খৰচা কৰিছে অনুগত বেমাৰে তাৰ পৰা অহা তাত সময়ৰ পিছৰ পৰাই মানে সমস্যা হবতো কাৰণ ওয়েস্ট এণ্ড নৰ্থ ইষ্টত বৃহৎ মানে এটো সুইমিং পুল বনাই ৰাখিছে মই কৈছো এটো আপুনি বনাব লাগিছে নৰ্থ আৰু ইষ্ট সাইড ডাইৰেকশ্যনত কৈছে এতিয়া লুকটো বেয়া হৈ যায় মই বলো হেতু আপোনাৰ কথা হেতু হৈ গল গটিকে যেতিয়া মই গাড়ীত সেই কথাটো কৈছো তেওঁলোকে এটো আচৰিত পাই গৈছে যে এটো সাংঘাতিক কথা কৈছে কৈছে কি বেড হেবিট হ'ব কৈছে হেতু বিষয় আমি গম পোৱা নাই কিন্তু তাৰ ফ্ৰেন্ড সাৰ্কেল বহুত মই কৈছো এটো 3 বছৰ জাস্ট দুদিন হৈছে বুলি কৈছে কমপ্লিট 3 বছৰ হৈ কৰিছে তেতিয়া কলে মোক ৰিজাল্ট কেতিয়া পাব মই কৈছো 4 মাহ 6 মাহ সময় অপেক্ষা কৰিব লাগিব আৰু নেক্সট এটা আপোনাৰ পূজা পাতল যেটো আপুনি কৰিব তেতিয়া তাৰ পিছত হি প্ৰবলেম সলভ হ'ব মানে সেই কাৰণে এই বস্তুটোৰ ওপৰত যে মানুহবিলাকৰ বিশ্বাস যে নাই আৰু কৈছে যে ভয় খুৱাই দিয়ে ইটো আহিব হি কৰিব কিন্তু মোৰ গতে শান্তপূৰ্ণভাৱে তাৰ উইথ সলিউশনত কোনো নিদিয়ে আৰু সেই বস্তুটো সেই কাৰণে আপোনালোকো যি খেলি কৰাইছো নহয় এই থিওৰি বিলাক আউটস্ট্যান্ডিং কাৰো লগত নিমিলে কিন্তু সাইন্টিফিক কিয়নো সমস্ত বৈদিক শাস্ত্ৰ বিলাক মেইন অৰিজিনাল বুক পঢ়াৰ পিছত মই ৰিসাৰ্চ আৰু এক্সপেৰিয়েন্স লোৱাৰ পিছত মানে এই বস্তুবিলাক স্থাপন কৰিছো একদিন মোৰ বাস্তু ভিজিট বহুত আছে হেদিনাখন এঘৰ মানুহত গলো মই তাত তেখেতে মাটি লৈ গল চালো মই প্ৰবলেম আছে ঠিক কৰিলো এটা কথা মই এখিনিত তেওঁ কলে যে আসলতে মই এইবিলাক মালিকে গলে ওনাৰে হাউস ওনাৰ যে মই এইবিলাক বিশ্বাস নকৰো মই ভগৱানক মানে পূজা অৰ্চনা কৰো দিনে এবাৰ মই তেওঁৰ নামেই লওঁ গতিকে কৃষ্ণৰ মানে ভক্ত হয় এটো কি কয় ৰাধেশ্যাম গতিকে এইবিলাক মই মানে এইবিলাকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বুলি মই নাভাবো মানে মই বলে এইবিলাক আপোনাৰ কাম কৰে য়া নকৰে সেইবোৰ পিছৰ কথা আপুনি যি আপোনাৰ ৰাধাশ্যামৰ যি মানে শাস্ত্ৰ যেটো আছে না যিখন আপুনি যিখিনি ধৰ্মীয় গ্ৰন্থ ৰাখিছে না নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা সেইখিনি
বেলেগত ৰাখি দিয়ক তেতিয়া আপুনি বিশ্বাস কৰিব ল'ব তেতিয়া ক'লে মোক যে আপুনি কেনে গম পালে যে মই তাত মানে হেৰি ৰাখিছো বুলি আপুনি কেনে গম পালে যে তাত মই ৰাধা কৃষ্ণৰ কিতাপ ৰাখিছো বুলি তো বোলো সেইটোইটো মেইন বাস্তু কিয়নো মই জানো যে তেওঁৰ মাইণ্ডত ৰাধা কৃষ্ণৰ বাদে বেলেগ দিমাগত একো নাই কাৰণটো কি যে তেওঁ য'ত পূজা অৰ্চনা কৰে যেটো নৰ্থ ইষ্ট এংগেলত যেটো এই আছে তাত ৰাধা কৃষ্ণৰ যিকোনো কীৰ্তন ভাগৱত তাত থৈ দিয়া আছে গতিকে ব্ৰেইন কোড তাত লাগি আছে ৰাধা কৃষ্ণৰ ই হল বাস্তু আউটষ্টেণ্ডিং আৰু এটা বস্তু আন্ডাৰ ৰিচাৰ্চ পাই পৰিছো বাস্তু হাউ মাছ সাইন্টিফিক মই দেখিছো বহুত গাঁৱতো মই গৈছো তাত কি হয় আমাৰ অসমীয়াত এটা কথা আছে যে পূবে ভৰাল হেনা দক্ষিণে গৰু হ্যাঁ পূবে ভৰাল গতিকে তেওঁলোকে পূবফালে মানে প্লটত পূবফালে ঘৰটো বনাই মানে এটা কথা থাকে যে ভৰালটো সোমাওতে সোহাতে হ'ব লাগে সোহাতে হ'ব লাগে এটা কনসেপ্ট আমাৰ চলি আছে আৰু মই অবজাৰভেশন কৰিছো আপুনি এলোকে গাঁও বিলাক চাব সেম ঠিক একে টাইপৰ ঘৰ মন কৰিব মই বহুত জায়গাত গৈছো মই গাঁও বিলাক ঠিক একে টাইপৰ ঘৰ আছে কনস্ট্ৰাকশন হেমতে তেওঁলোকে কাম কৰে আৰু তাত কি হয় যে পূবে যি ভৰাল বুলি কৈছে না সেই পূবে ভৰালত সেই পূবৰ ভৰালটো গৈ উত্তৰ পূবৰ সাইডত আহি যায় ফলস্বৰূপে কি তাত হেভি লোডেড হৈ যায় না লোডিং হেভি হৈ যায় হেভি হোৱাৰ পিছত কি হয় এওঁলোকৰ হাউস ওনাৰ ফ্যামিলি যেটো আছে ব্যক্তিসকল তেতিয়া হেভি লোডেড হৈ যায় দ্যাট মিন্স তেওঁলোকে আৰু বেছি আশে পাশে চাব নিবিচাৰে আৰু চাব প্ৰতিকৰ গাঁৱৰ মানুহে সদায় চিন্তা কৰে যে খেতি কৰিব লাগে ধান ঘটাব লাগে তা খাব লাগে কেলে নৰ্থ ইষ্ট সাইডত ভৰালটো আছে য'ত ধান আছে হ্যাঁ ধান্দা এটাই যে উত্তৰ পূবত ভৰালটো থকা কাৰণে তাত কি আছে ধান আছে দ্যাট মিন্স বাস্তু পুৰুষৰ মত কি থাকিলে ভৰালটো আছে হেভি পকাৰে বনালে তাত আছে ফলস্বৰূপে লোডিং কি থাকে না কিমান তেওঁলোকে আগত চিন্তা কৰিব নোৱাৰে আৰু মনত ডে টু ডে এটা হিচাপ আছে ধান কিটা বেয়া হৈছে নেকি যে ধান আৰু কিমান আহিব এই বছৰ হা হেতু চিন্তা থাকে গতিকে এইটো হল তাৰ কথা আৰু সেই কাৰণে নৰ্থ ইষ্ট এংগেলত নৰ্থ ইষ্ট সাইডত তাত মানে পূজাৰ ৰুম তাত শাস্ত্ৰীয় কথা কৈছে যে তাত কি হয় ভগৱানৰ যেতিয়া চিন্তা কৰা যাব ন তাতো পূজাৰ ৰুমত গলে নামঘৰত গলে কি হয় হেতুত নামঘৰ যেটো বনাব মিনি হেতুত গলে কি তেতিয়া হলে পৰিয়ালটো কি হলে হট মাৰ্কত চলিব হা কাৰণ মাইন্ড আৰু মোটিভেট তাত যদি ভগৱানৰ গুণ কীৰ্তন কৰা হয় কেনেকুৱা তেতিয়া হলে কি হ'ব তাত যেটো বস্তু এনাৰ্জাইজ হ'ব তাতে তেতিয়া হলে ফেমিলিত সেই বস্তুটো আহিব ঠিক আছে ঠিক হেদৰে আপোনাৰ যদি ৰুমৰ যদি নৰ্থ ইষ্টত মোবাইল যদি ৰাখি দিয়ে এটা ধান্দা ক'ত থাকিব মোবাইল হয়না গতিকে তাৰ প্ৰমাণ মই আৰু এটা বস্তু ইন্টাৰেষ্টিং কৈছো নৰ্থ ইষ্টত বাৰান্দাত বাইকখন ৰাখে ঠিক আছে বাইকখন ৰাখে মই চাইছো বাইকখন মই যেতিয়া যাওঁ বাইকখন একদম চিষ্টিকা ধুনীয়া একদম কাপোৰে থৈ দিয়ে আৰু লক্ষ্য কৰিছো মাজত গলে ওলাওতে সোমাওতে বাইকখন অকমান চাই যে ক'বাত ধুলি লাগিছে নে কিয় লাগিছে আৰু হয়তো হি থাকোঁতে ভাবে যে বাইকখন ঠিকে আছে নে কিবা ধুলি পৰিছে নেকি কাৰণটো কি যে নৰ্থ ইষ্টত যিখন বাইক ৰাখিছে ঠাণ্ডাটো কিহত আছে বাইকত আছে হে মানে ধুলি এটা পৰিলত এটা মুহাইব কিবা হৈছে নেকি আৰু দেখিছো মই যে ধুনীয়াকে ঢাকি ৰাখিব আৰু লেতেৰা হ'ব নিদিয়ে কাৰণটো কি হেতু গতিকে নৰ্থ ইষ্ট এংগেলটো ইমান সেনচিটিভ হয়তো বেলেগে ইমানটো ঢুকি পোৱা নাই আৰু এটা কথা হৈ গল এটা কথা ঠিক বাস্তু বিষয়ক
মই অসমৰ পৰা আৰম্ভ কৰি গোটেই ইণ্ডিয়াত যিমানখিনি মই পডকাষ্টৰ পৰা আৰম্ভ চাইছো নহয় সেইবিলাক পডকাষ্টত ডিছকাশ্যনত সেই কথাবিলাক শুনিবলৈ ভাল কথাবিলাক শুনিবলৈ ভাল কিন্তু বাস্তৱত তেওঁ লাইফত ডাইৰেক্টলি ওনাৰ যাৰ প্ৰব্লেম আছে যে সেইখিনি বস্তু কিমান মেটচ কৰিছে সেইটো এটা বেলেগ মেটাৰ হা কাৰণ বাস্তৱত কিমান সঁচা কিমানখিনি হৈছে সেই বস্তুটো এটা বেলেগ মেটাৰ হৈ গ'ল কিন্তু আমি ইয়াত আলোচনা কৰোঁতে কথা পাতোতে বহুত ধুনীয়া ধুনীয়া কথা ক'ব পৰা যায় যে এনেকুৱা হ'লে এনেকুৱা হ'ব এইটো হ'লে এইটো হ'ব কিন্তু বাস্তৱত সেইটো কথা নহয় আৰু বৰ্তমান সম্প্ৰীতিৰ যিটো মহাবাস্তুত হে না এই যিটো 16টা ডাইৰেকশ্যন যিটো আছে আৰু N7 N1 N5 E5 E3 এইবিলাক যিবিলাক যে তাত এখন শক্তি চক্ৰ যিটো তাতে আছে তাত এটা কথা মন কৰিবলগীয়া তাত কি হৈছিলে আমাৰ যিটো আমি বাস্তুৰ যিটো বাস্তুমণ্ডল যেতিয়া আমি পঢ়িছিলো তাত যিটো প্লট আছিলে তাৰ কাষে কাষে থকা দেৱতা বিলাকৰ পাইছিলো না না কাষে যিটো বাস্তু হেৰি আছিলে 16 জুনৰ পাইছিলো এটা কথা মন কৰিব সেইটো হৈছে বাস্তু পুৰুষ মণ্ডলৰ এটা প্লটৰ ঠিক আছে গতিকে এটা কথা মন কৰিব যে যিটো প্লট আছে সাপোজ আপোনাৰ দুই কথা মাটি আছে ইয়া দুবিঘা মাটি আছে যদি আপুনি ঘৰ বনাব তেতিয়ালে সেইটো ডিভিজনটো যিটো আমাৰ যে 16টা চক্ৰ তেতিয়ালে ক'ত থাকিব তেতিয়া আপোনাৰ একদম সেই কম্পাউণ্ডে থাকিব ন হা তো বহুত দূৰত তেতিয়া দূৰত থাকিব আৰু দুকঠা মাটি হলো আজি মোৰ যিটো ঘৰ আছে সব তেতিয়ালে কি আছে মোৰ যিটো ঘৰত লোকেশন যিটো আছে তাত তেতিয়ালে পেৰিফেৰি যি দেৱতা বিলাক থাকিলে তেতিয়ালে তো মোৰটো কাষে আছে না কাষে আছে কাষে থাকিলে কি হ'ব ঘৰ বনাবলৈ নিয়ম আছে যে 5 ফুট 6 ফুট জোৰহাটৰ সাইডো আপোনাৰ তাত 10 ফুট এৰিব লাগে তেতিয়ালে তো তাৰ যে দেৱতা বিলাকৰ তেতিয়া আছেই নহয় তাত হা কাৰণ হেতু কাষত থকা দেৱতাহে যদি আপুনি তাক ডিভিজনছ কৰিব ন 84 কিমান স্কয়াৰ্স আছে তাত এইটো স্কয়াৰ ব্ৰহ্মাৰ আছে গতিকে ই এক আনসাইন্টিফিক আৰু ইলজিক্যাল মানে কথা ইয়াৰ দ্বাৰা মই সবকে মই বস্তুবিলাক ক্লিয়াৰিফাই কৰিছো গতিকে ই এটা প্ৰবলেমেটিক আৰু আমাৰ যিমান বিলাক ডক্টৰেট PhD হোল্ডাৰ বেদিক আছে ইহঁতি এই বস্তুবিলাক মানুহক দিবলৈ চেষ্টা কৰিছে মই দেখিছো যে কিছুমানে বহুতে আপোনালোককো ক'ব বা মই দেখিছো কোনোবাই কয় কিন্তু মোক ডাইৰেক্টলি প্ৰত্যক্ষভাৱে কোনো কোৱা নাই মই শুনিছো যে এইবিলাক অন্ধবিশ্বাস আছে এইবিলাক অৰ্থহীন আছে ভাৰতবৰ্ষতে এইবিলাক মানে ভয় খাই পেলাই এইটো আমুক এইটো তামুক এইবিলাক কথা কয় কিন্তু বাকি বিলাক যিবিলাক উন্নত দেশ আছে আমেৰিকা অষ্ট্ৰেলিয়া ইংলেণ্ড এইবিলাকতো বাস্তু ফলো নকৰে ঠিক আছে গতিকে সেইবিলাকতো উন্নত আছে গতিকে ভাৰতৰ মানুহটো বিলাকতো বুৰ্বক আছে অন্ধবিশ্বাসৰ বলি আছে মই বতাই দিছো যে সেই যিসকল ব্যক্তিয়ে কৈছে সিহঁতি অসমৰ এই যে মানে ভয়ামৰ পৰা সিহঁতি আৰু বাহিৰলৈ গৈছে নে নাই এবাৰ যদি চাই আহে তেতিয়া গম পাব কিয়নো মই গম পাইছো এজন স্পেশালিষ্টৰ পৰা যে মানে আমেৰিকা যেটো অষ্ট্ৰেলিয়া এইবিলাকত যিবিলাক ঘৰ বনায় আমেৰিকা সেই ঘৰবিলাক কাঠৰ বনায় দেখিছে ডিজাইন বিলাক এই পিৰামিড টাইপত সব একে বনায় আৰু সিহঁতে যিবিলাক ঘৰ বনায় আপোনাৰ বাহিৰত আপোনাৰ ওয়ালৰ নিচিনা লাগে কিন্তু কনস্ট্ৰাকশনটো কাঠৰ কৰে আৰু তাত কিবা লেমিনেশন থাকে দেখাত মানে ইটা ব্ৰেক্সৰ নিচিনা হয় এভৰিথিং সব উডেন খটখটি উডেন হ্যাঁ সব কাঠৰ হয় আৰু তেতিয়া এজন বাস্তুশিল্পীয়ে কৈছে যে তেওঁলোকৰ ইঞ্জিনিয়াৰ যি আৰ্কিটেক্ট আছে খুদিছে যে আপোনালোকে এনেকে যে বনায় এটো কি বাস্তুৰ নিয়ম মতে বনায় নেকি কৈছে আমি হেতু ক'ব নোৱাৰো কি আছে কিন্তু আমাক যি এডুকেশ্যন দিছে কৈছে যে ঘৰবিলাক এনেকে বনাব লাগে
হেতৰ যেটো কালচাৰ আৰু সেই কাৰণে কি হয় উডেন যদি বনায় উডটো মানে কাঠ হৈ গল এটা নেচাৰেল প্ৰডাক্ট কাঠটো এটা নেচাৰেল প্ৰডাক্ট আৰু যেতিয়া তা খটখটি ইউজ হ'ব তেতিয়ালে আমি কি দিও পকাৰ দিও লোহাৰ দি তেলে কি দিব কাঠৰ দিব সেই ক্ষেত্ৰত যদি আপুনি নৰ্থ ইষ্টটো ইষ্টটো ওয়েষ্টটো সাউথ ওয়েষ্টটো যতে আপুনি খটখটি নিজকে তাৰ কিন্তু বেয়া প্ৰভাৱ নাহে কাৰণ কেলে তাত হেভি লোডেড নহয় আৰু তাৰ যিবিলাক প্ৰিন্সিপল সুন্দৰভাৱে মিলোৱা থাকে আৰু সেইবিলাক ঘৰ হৈছে হাইজিনিক গতিকে কথাটো হেতু আৰু সেইবিলাক ইমান দীঘলকে চাবৰ কাৰণে তেওঁলোকক নলেজ আৰু অলপ সম্প্ৰসাৰণ পৃথিৱী দৰকাৰ হয় জানিবৰ কাৰণে যে সেইবিলাক কিয় হৈছে এটো গতিকে তাত আছে এতিয়া ডুবাই যিখন কান্ট্ৰি আছে ডুবাই কান্ট্ৰিখন যে ডুবাই থকা বিলাক সব ধনী আৰু ধনতে সুখতে ডুবি আছে কাৰণটো হল কি যে ডুবাই যিটো এন্ট্ৰি জানো আমি যে সমুদ্ৰ পাৰ হ'ব লাগে হয়না মানে সাগৰ পাৰ হৈ পেলাই ডুবাইত সোমোৱা যায় আৰু সেইটো এটো ডুবাই যিখন আছে গ্লোবালি নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা এন্ট্ৰি হয় আৰু নৰ্থ ইষ্ট ডাইৰেকশ্যনটো পজিটিভ মানে এন্ট্ৰি আৰু দ্বিতীয় কথা হৈছে এটো পানী হেতু পাৰ হৈ যায় সেইকাৰণে ডুবাই উন্নত আৰু একৰ্ডিং টু বাস্তু যে নৰ্থ ইষ্ট ডাইৰেকশ্যনত দুৱাৰ বহাব লাগে গতিকে তাক যদি চোৱা যায় প্ৰুভ ডেট সব লাগে তাত অবজাৰভেশ্যন কৰক চক দেখিব তাৰ সব সঁচা প্ৰমাণিত হ'ব যেনেকৈ মই আগত কৰিছিলো যে ইণ্ডিয়া ইকোনমিক কণ্ডিশ্যনটো কিয় বেয়া কাৰণ শাস্ত্ৰৰ মতে যে উত্তৰ সাইডত ডাঙৰ গছ পাহাৰ বিল্ডিং থাকিব নালাগে যেটো অবষ্ট্ৰাকশন কৰে আৰু ভাৰতবৰ্ষৰ উত্তৰে আছে হিমালয় পৰ্বত তাৰ ওপৰত গছ কয়লা বৃহৎ গতিকে এজেন ইণ্ডিয়া মানে ভাৰতবৰ্ষ এটো আছে তো ঋষিবুদ্ধি সকলে বৈদিকত লিখা আছে এই বস্তুটো যে ট্ৰায়াঙ্গল শেপ হলে মানে কাজিয়া যুদ্ধ হবে তো শ্ৰীলংকা সুন্দৰ প্ৰমাণ তেতিয়াৰ পৰা কালি সেই বস্তুটো যেটো তেলোকে ক'লে যে এনেকে ডাউজিং সিস্টেম মই কৈছো চক এইবিলাক বস্তু বুৰ্বপূৰ্ণ বস্তু আৰু ইন্টাৰেষ্টিং কথা তেলোকে পজিটিভ নিগেটিভ যিবিলাক কাম কৰিলে সেইবিলাক চাই পেলাই ক'লে ইয়াত পজিটিভ আছে আৰু পানীৰ যেটো ওয়েস্ট সাইডত যেটো ডাউজিংৰ জৰা চালে মানে ক'লে যে এইটো পজিটিভ আছে তো ঠিক আছে বুজি পাইছো কথাটো হা পজিটিভ আছে আৰু এটা কথা তেলোকে নৰ্থ ইষ্টত এটা ডাঙৰকে মানে এটা ফিল্টাৰ বনাইছিলে তাত হিলছিল আছিল হেতু নেগেটিভ আছে মই কৈছো যে হেতু পজিটিভ আছে কিয়নো তলত আন্ডাৰগ্ৰাউণ্ড টেংক আছে পানী ওপৰত তাৰ এটা পৰ্চনত শিলগুটি আছে হেতু পানী দিছে মেইনলি কোট আছে পানীটো তলত পানী আছে না ওপৰত শিলগুটি আছে আৰু বাস্তুৰ যেটো বস্তু আছে গতি হেতুটো কোনো নেগেটিভ নহয় as per my বাস্তু নলেজ কিয়নো কাৰণ তলত পানী আছে ওপৰত শিলগুটি আছে ঠিক আছে যদি তলত পানী নাথাকিলেহেঁতেন বা অলপ যদি গেপ থাকিলেহেঁতেন তেতিয়ালে হি ডিফেক্টিভ আছে কেলে তাত কানেক্টিভিটি হোৱা নাই হেতু ডিফেক্টিভ নহয় যদি চোৱা যায় কাৰণ বাস্তুটো ক'ত ফলো হয় পৃথিৱীৰ ওপৰত না পৃথিৱীৰ যেটো এনাৰ্জি হেনা গতিকে ঘৰ যদি বাস্তু পৃথিৱীৰ পৰা যদি 5 ফুট মান ওপৰ যদি হাৱাত বনাব পৰা যায় তেতিয়া কিন্তু কোনো প্ৰবলেম নাই হা যদি ঘৰটো যদি 5 ফুট 6 ফুটৰ ওপৰ যদি বনাই থকা যায় না তলত দেখিবা একো নাই তেতিয়ালে প্ৰবলেম নাই যাহা ইয়াত কানেক্টিভিটি হৈ গল তাত প্ৰবলেম গতিকে সেইবিলাক হল বাস্তুৰ নামত কলংক আৰু আৱৰ্জনা এইটো বেপাৰ ইণ্ডিয়াত খুব চলিছে আৰু সেইবিলাকে লাখ লাখ টকাৰ ওপৰত মানে হেতি পইচা ধন লয় কিন্তু প্ৰবলেম সলভ কৰে মই হেকাৰণে কালি তেখেতক কলো যে আপুনি মোক আজি কিয় মাতিলে কাৰণ আপুনি প্ৰবলেম পাইছে আৰু মাইকী মানুহক তেখেতে কৈছে যে এখেতে আহিয়ে কৈছে যে আপোনাৰ ওয়াইফৰ বেমাৰ আছে বুলি তো কেনে গম পালে আৰু লৰাটো যে তেনেকুৱা আছে বাপেকে মোক কোৱা নাই কিন্তু গাড়ীত আহোতে তেতিয়া মোক তেওঁলোকে মানে এষ্ট্ৰনিকলি সুধিছে যে আপুনি কেনে গম পালে
ল'ৰাটো যেনেকুৱা কৈছো মই কেনে গম পালো মোক ঘৰটোৱে কৈছে ল'ৰাটো সেই ভাল নহয় কৈছে কিজনে কৈছে এখেতেতো এইটো বিষয়টো স্পেচিয়েলিষ্ট হয় মই কৈছো যে ইণ্ডিয়াত ৱৰ্ল্ডত যিমান যি আহক এষ্ট্ৰলজাৰ বাস্তু সিহঁতে প্ৰব্লেম সুধি পেলাই তাৰ ব্যৱস্থা কৰিব কি হৈছে কি নাই সেইটো মেচিং আৰু মিলাব আৰু মই যাম আৰু চাম হেতকত কি আছে মই বতাম তাৰ ৰিমেডি মই দিম এইটো হল ডিফাৰেন্স কোনো ক'ব নোৱাৰে যে কি আছে তো ইমান মাইনৰলি অবজাৰ্ভ কৰিছো মই এতিয়া সেই বস্তুটো সবেই কয় যে শাস্ত্ৰ ভাগৱত যি লাগি থাকে নহয় মানে পূবত মানে যিকোনো এটা ৰুমত ইখান কোণৰ চাৰি যদি তাত শাস্ত্ৰখন ৰাখা যায় সেইটো নৰ্থ ইষ্ট এংগেল হৈ গ'ল তেতিয়া তাৰ মনত কি থাকিব তেতিয়া সেইটো সেইকাৰণে কয় যে এইবিলাক মই বিশ্বাস নকৰো কৃষ্ণ বা আমুকে ৰামে সব ভগৱানে সব কাৰণটো হৈছে কি তাৰ মাইণ্ডত সেইটো বাৰে বেলেগ সোমাব দিয়া নাই কি ব্লক হৈ আছে সেইকাৰণে কৈছো যে আমাৰ যিখিনি শাস্ত্ৰ যিখিনি বস্তু তাৰ নোট আছে যিখিনি বস্তু আছে সেইটো আপুনি নৰ্থ ইষ্ট এংগেলত ৰাখক দেখিব যে অনুবত সেই বস্তুবিলাক আপোনাৰ ইয়াত ট্ৰান্সফৰ্ম হৈ থাকিব গ্ৰেজুৱেলি তাৰ কাৰণে সময় লাগিব ট্ৰান্সফৰ্ম যেতিয়া হৈ যাব আপোনাৰ কাম কি আছে যদি আপোনাৰ লোকৰ যিখিনি কাম আছে ইয়াৰ কাম হৈছে কি যে আজি যি শিকিছে এইবিলাক এফিচিয়েন্টলি ৰাখি পেলাই তাক সাৰ্ভিস দিয়াটো যৰ পৰা আপোনাৰ সব ৰাস্তা খুলিব গতিকে সেই কাৰণে তাত সেইটো কাম আছে আৰু গুৰুৰ যিটো যে ৰাখে ভগৱান গুৰুক যে ৰাখে কথাটো হৈছে কি কাৰণ তেওঁৰ মাৰ্গত চলিব আৰু এইটো ঠিক যে গুৰু তাত যদি ৰখা যায় তেতিয়া গুৰুৰ যি সবখিনি বস্তু আছে গুৰুৱে ক'ব কানত যে এইটো ক তই এইটো ক এইটো সেইকাৰণে কয় যে মানে কওঁতে যে ক'ব নোৱাৰে যে কি কৰিলে মুখত আহিল কৈ দিলে যে হৈ গ'ল এইটো এটা বেলেগ বস্তু ট্ৰান্সফৰ্ম আৰু আপোনালোকৰ মানুহবিলাকে যে টেটু কৰে না হাতত ডিঙিত নাক ফুলি পিনে কাণ ফুলি পিনে হে না এইটো কাম কৰে মাইকী মানুহ যে শিৰত সেন্দুৰ লৈ লয় সেইটো কি সেন্দুৰটো কি আছে মংগল মাৰ্চ ক'ত আছে ইন দ্য হাউচ অফ ফাৰ্ষ্ট এৰিছ চাইন ঠিক আছে তেওঁৰ হাজবেণ্ড থাকিব পতি হেনা গতিকে জেনেৰেল এৰিয়াত কি থাকিব তেতিয়াহ'লে 7 হাউচ হৈ গ'ল পাৰ্টনাৰ মানে মাইকী মানুহজনীৰ হাজবেণ্ড হা আৰু অলংকাৰ যিটো পিন্ধে সোণৰ ক'ত পিন্ধে হাতত পিন্ধে কাণত পিন্ধে কিছুমানে ইয়াতো পিন্ধে বা গলাটো পিন্ধে এইটো হৈছে 3 নম্বৰ ঘৰটো জেমিনাই যদি হৈ যায় 7 হাউচ পাৰ্টনাৰ 11 হৈছে পাৰ্মানেন্ট টাইচিস ফলস্বৰূপে বেনিফিকেল এস্পেক্ট কৰিব ল'ব তাত সেইটো হল মাইকী মানুহৰ কথা যদি মতা মানুহে পিন্ধে কাণফুলি আৰু তেতিয়া কি হ'ব তেতিয়ালে ঘৈণীয়েক তাৰ হাজবেণ্ড হেমতে চলিব কি সেইটো হল কথা আৰু যদি কোলা হেৰি পিন্ধে কাণফুলি পিন্ধে তেতিয়ালে কি হ'ব ঘৈণীয়েকৰ লগত যিটো ইন্টাৰলিংক বনিব মানে ঘৈণীয়েক হৈ যাব স্বামী কিন্তু ঘৈণীয়েকৰ পৰা যিটো পৰামৰ্শ পাব সেইটো কিন্তু গোজ ৰং ৱে হেনা সেইটো ডিসিশন উল্টা শুনাব যেটো কাৰণে ইয়াত পতনৰ ধ্বংস হ'ব কি ক'ব তুমি এটো কৰা এটোই কৰিব এটো কৰা হেতু কৰিব লাষ্টত কি হল বলে মোৰ অৱস্থা বেয়া হেতু কাৰণে হয় না প্ৰমাণ আছে তাৰ গতিকে কথাবিলাক